নমস্কাৰ বন্ধু বান্ধৱীসকল, আসাম নিউজ জব চেনেলটোলৈ আপোনালোকক স্বাগতম। বন্ধুসকল, আপোনালোকে যদি এই নতুন চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে আপোনালোকে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আগন্তুক দিনলৈ জব ৰিলেটেড সকলো ধৰণৰ ভিডিঅ'বোৰ পাব পাৰে। আহক বন্ধুসকল, ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ। বন্ধুসকল, DMEৰ ফালৰ পৰা এদিন আগতে ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাইছিলোঁ যে DMEৰ ফালৰ পৰা পুনৰ পদ মুকলি হৈছিল আৰু ইয়াৰ এপ্লাই লিংক 20 আগষ্ট 2024 তাৰিখৰ পৰা আৰম্ভ হ'ব। বন্ধুসকল, অলপ সময়ৰ আগত ইয়াৰ এপ্লাই লিংকটো এক্টিভেট হৈ গ'ল। বন্ধুসকল, মই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এবাৰ জনাই দিব বিচাৰিম যে মোৰ এই চেনেলটোৰ ছেটিঙৰ এটা প্ৰব্লেম হোৱাৰ বাবে ডেছক্ৰিপশ্যন বক্সত ইয়াৰ লিংকটো দিব পৰা নাই। সেইবাবে স্ক্ৰীণত মই এই লিংকটো দি দিছোঁ। আপোনালোকে এই লিংকৰ জৰিয়তে ধুনীয়াকৈ এপ্লাই কৰি ল'ব। বন্ধুসকল, মই ইয়াতে পোষ্টসমূহৰ বিষয়ে অলপ জনাই দিছোঁ। যদি আপোনালোকে আগৰ এই ভিডিঅ'টো চোৱা নাই তেন্তে এই ভিডিঅ'টো এবাৰ চাই ল'ব, যাতে কি ভেকেঞ্চিৰ বাবে আবেদন কৰিব লাগিব ইয়াত আপোনালোকে জানিব পাৰিব। ইয়াতে চাব, ইয়াৰ লাষ্ট ডেট থাকিছে 31 আগষ্ট 2024 আৰু ইয়াতে আপোনালোকক উল্লেখ আছে যে দ্য ৰিজিউম অনলাইন এপ্লিকেশ্যন প্ৰচেছ ইজ অনলি ফিল টু দ্য পোষ্ট অফ ষ্টাফ নাৰ্ছ ইন ৰিচেণ্টলি এষ্টাব্লিছ তিনিচুকীয়া মেডিকেল কলেজ এণ্ড হস্পিটেল। বন্ধুসকল, তিনিচুকীয়া মেডিকেল কলেজৰ ফালৰ পৰা ষ্টাফ নাৰ্ছৰ বাবেহে বিশেষকৈ পদ মুকলি হৈছে আৰু লগতে বিভিন্ন পদ আছে, ইয়াতে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ লাষ্ট ডেট থাকিছে 20 আগষ্ট 2024 পৰা 31 আগষ্ট 2024 পৰ্যন্ত আৰু এইজৰ ক্ষেত্ৰত চাব আপোনালোকে 1/1/2024 লৈকে ধৰা হ'ব। আদাৰ ক্ৰাইটেৰিয়াত চাব, আপোনালোক ইণ্ডিয়ান চিটিজেনশ্বিপ হ'ব লাগিব। এজ লিমিটৰ ক্ষেত্ৰত মিনিমাম 18 ইয়াৰ্ছৰ পৰা মোৰ দেন 40 ইয়াৰ্ছ হ'লে আবেদন কৰিব পাৰিব। এজ ৰিলেক্সেশ্যনৰ ক্ষেত্ৰত চাব, OBC বা OBCৰ বাবে 3 বছৰৰ ৰিলেক্সেশ্যন আছে, ST SCৰ বাবে 5 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন আছে আৰু PWৰ বাবে 10 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন আছে। আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত নাম থকা হ'ব লাগিব আৰু ইয়াৰ বাবে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ পে' কৰিব নালাগে। হাউ টু এপ্লাইৰ ক্ষেত্ৰত চাব, আপোনালোকে এই পদসমূহৰ বাবে অনলাইন যোগে আবেদন কৰিব লাগিব। আৰু ডকুমেণ্টৰ ক্ষেত্ৰত চাব, আপোনালোকৰ পাছপৰ্ট চাইজৰ ফটোগ্ৰাফ লাগিব আৰু ছিগনেচাৰ লাগিব। আৰু ইয়াতে ফটোগ্ৰাফাৰৰ পেৰামিটাৰখিনি আছে যে মেক্সিমাম ফাইল চাইজ 50 KB হ'ব লাগিব, ফাইল টাইপ JPG বা JPEG হ'ব লাগিব, হাইট আপোনাৰ 250 বা 320 পিক্সেল, উইথ আপোনালোকৰ 150 পৰা 220 পিক্সেল হ'ব লাগিব। ছিগনেচাৰৰ পেৰামিটাৰখিনি চাব এবাৰ, মেক্সিমাম ফাইল টাইপ আপোনাৰ 30 KB হ'ব লাগিব, ফাইল টাইপ JPG বা JPEG হ'ব আৰু হাইট আপোনাৰ 100 পৰা 180 পিক্সেল হ'ব লাগিব আৰু ৱেইট আপোনাৰ 150 পৰা 220 পিক্সেল হ'ব লাগিব। ইম্পৰ্টেণ্ট ডেটছৰ ক্ষেত্ৰত চাব, ইয়াতে আপোনাৰ ষ্টাৰ্টিং ডেট উল্লেখ কৰা আছে যে 20 আগষ্টৰ পৰা ষ্টাৰ্ট হ'ব আৰু লাষ্ট ডেট আপোনালোকে 31 আগষ্ট পৰ্যন্তহে এপ্লাই কৰিব পাৰিব। বন্ধুসকল, ইয়াত অকল তিনিচুকীয়া মেডিকেল কলেজৰ ফালৰ পৰা অকল গ্ৰেড 3 টেকনিকেলৰ পষ্টহে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে নেম অফ পষ্ট চাব, এনেস্থেটিক টেকনিচিয়ানৰ বাবে 12টা পষ্ট, আৰ্টিষ্টৰ বাবে 3টা, অডিঅ'মেট্ৰি টেকনিচিয়ানৰ বাবে 4টা, অডিঅ' ভিজুৱেল টেকনিচিয়ান ফৰ চেণ্ট্ৰেল ফটোগ্ৰাফীৰ বাবে 4টা, ব্লেক স্মিথৰ বাবে 3টা, কাৰ্পেণ্টাৰৰ বাবে 3টা, কেটলগাৰ বাবে 4টা, ডাৰ্ক ৰুম এছিষ্টেণ্টৰ বাবে 24টা, ডেণ্টেল টেকনিচিয়ানৰ বাবে 12টা, ড্ৰেছাৰৰ বাবে 6টা, ECG টেকনিচিয়ানৰ বাবে 3টা, হেল্থ ইনস্পেক্টৰৰ বাবে 6টা, লেবৰেটৰী টেকনিচিয়ানৰ বাবে 120টা, মেডিকেল ৰেকৰ্ডৰ অফিচাৰৰ বাবে 3টা, মডেলৰ বাবে 3টা, মাল্টি ৰিহেবিলিটেশ্যন ৱৰ্কাৰ বাবে 12টা, অকুপেশ্যনেল থেৰাপিষ্টৰ বাবে 8টা, অটোমেট্ৰিক্সৰ বাবে 3টা, OT টেকনিচিয়ানৰ বাবে 12টা, পেৰামিষ্টৰৰ বাবে 6টা, ফটোগ্ৰাফাৰৰ বাবে 3টা, ফিজিঅ'থেৰাপিষ্টৰ বাবে 6টা, অৰ্থোটিক টেকনিচিয়ানৰ বাবে 6টা, পাব্লিক হেল্থ নাৰ্ছৰ বাবে 12টা, ৰেডিঅ'থেৰাপি টেকনিচিয়ানৰ বাবে 8টা, ৰেডিঅ'গ্ৰাফিক টেকনিচিয়ানৰ বাবে 40টা, ছ'চিয়েল ৱৰ্কাৰৰ বাবে 9টা, স্পীচ থেৰাপিষ্টৰ বাবে 6টা, ষ্টাফ নাৰ্ছৰ বাবে 609টা, ছুপাৰভাইজাৰ লণ্ড্ৰীৰ বাবে 4টা, TB বা চেষ্ট ডিজিজ হেল্থ ভিজিটৰৰ বাবে 6টা, টেকনিচিয়ান এছিষ্টেণ্ট ফৰ CSS 32টা, টেকনিচিয়ান ফৰ এনিমেল অপাৰেশ্যন ৰুমৰ বাবে 3টা, টেকনিচিয়ান ফৰ CSSৰ বাবে 32টা, টেকনিচিয়ান ফৰ বায়'লজি লেবৰ বাবে 6টা, টেকনিচিয়ান ইন অডিঅ' ভিজুৱেল এইডছ ফটোগ্ৰাফী এণ্ড আৰ্টিষ্ট ফৰ MEU বাবে 6টা, ভকেশ্যনেল কাউন্সিলৰ বাবে 3টা, এনেদৰে টোটেল আপোনালোকৰ 1040টা পদ আছে। বন্ধুসকল, এই পদখিনি আপোনালোকে এবাৰ ভালদৰে চাই ল'ব। যদিহে আপোনালোকে এই পদবোৰৰ বাবে ইলিজিবল হয় তেনেহ'লে আপোনালোকে আবেদন কৰিব পাৰিব আৰু এই পদবোৰৰ বাবে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নালাগে। অনলাইন এপ্লাই লিংক এক্টিভেট হৈ আছে, আজি আপোনালোকে আবেদন কৰিব পাৰিব আৰু ইয়াতে চাবে অনলাইন এপ্লিকেশ্যন ফৰ্ম আছে। ইয়াতে আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে এইখন
পেজ ওপেন হ'ব, য'ত আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছখিনি আপোনালোকৰ দিয়া আছে। আপোনালোকে এই ডিটেইলছখিনি ইয়াতে আপোনালোকে এবাৰ ভালদৰে পঢ়ি নেক্সট কৰি দিয়াৰ লগে লগে এইখন হৈছে আপোনাৰ এপ্লিকেশ্যন ফৰ্ম। এই ফৰ্মটো আপোনালোকে ভালদৰে ফিল আপ কৰিব লাগিব। অকল ভিডিঅ'টো আজিলৈ ইমানেই। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে প্লিজ আপোনালোকে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব, যাতে আগন্তুক দিনলৈ এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আপোনালোকে পাব পাৰে। ধন্যবাদ।